Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 6 দহন আৰু শিক্ষা। আজিৰ আমাৰ টপিক হৈছে ইন্ধনৰ দহনে ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত কৰে। সো আমি বিভিন্ন ধৰণৰ ইন্ধনৰ ব্যৱহাৰ পাইছোঁ যিবোৰ ইন্ধনৰ কাৰণে আমাৰ দৈনন্দিন জীৱনটো বহুত সহজ হৈ গৈছে। কিন্তু এইবোৰ ইন্ধনৰ কিছুমান বেয়া গুণো আছে, কিছুমান ক্ষতিকাৰক প্ৰভাৱো আছে, ডিসএডভান্টেজ আছে। সো আজিৰ ভিডিঅ'ত আমি ইন্ধনসমূহৰ বিভিন্ন ধৰণৰ ডিসএডভান্টেজৰ বিষয়ে আলোচনা কৰিম। ইন্ধনৰ ব্যাপক ব্যৱহাৰে পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। ইন্ধন মানুহে আজিকালি দৰকাৰতকৈ বেছি ব্যৱহাৰ কৰি আহিছে, যাৰ কাৰণে কি হৈছে পৰিৱেশত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছে। প্ৰভাৱ যেনেকুৱা মানুহে গছ-গছনি কাটিছে, যাৰ ফলত নিৰ্বনীকৰণৰ সৃষ্টি হৈছে। তাৰপিছত ইন্ধনৰ ব্যৱহাৰ যেতিয়া ইন্ধন জ্বলোৱা হয় তাৰ পৰা বিভিন্ন ধৰণৰ গেছ উৎপন্ন হয়, যিবোৰে বায়ু প্ৰদূষণ কৰে বা প্ৰদূষিত বায়ু শোষণ কৰাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হ'ব পাৰে। সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে ইন্ধনৰ ব্যৱহাৰে আমাক ক্ষতি কৰিব পাৰে। তাৰে প্ৰথমটো হৈছে কাঠ, কয়লা, পেট্ৰলিয়ামৰ নিচিনা কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে। সো যেতিয়া কাঠ, কয়লা বা পেট্ৰলিয়াম এইবোৰ ইন্ধন জ্বলোৱা হয় তেতিয়া এইবোৰ ইন্ধনে কিছুমান কাৰ্বনৰ কণা এৰি দিয়ে, আৰু এই কাৰ্বনৰ কণাবোৰ বহুত সৰু হয়। সেইকাৰণে ইমান সৰু হয় যে ইহঁতে অতি সোনকালে আমাৰ যিবোৰ শ্বাস নলী আছে সেই নলীসমূহত গৈ পেলাই আমাক এজমা ৰোগৰ সৃষ্টি কৰিব পাৰে। এতিয়া এজমা ৰোগ মানে কি? এজমা ৰোগত মানুহে উশাহ নিশাহ ল'ব নোৱাৰে, উশাহ নিশাহ বন্ধ হৈ যায়। তাৰমানে যিটো আমাৰ শ্বাসনলী থাকে তাতে এই কণাবোৰ গৈ পেলাই লাগি ধৰে, যাৰ কাৰণে বতাহ অহা যোৱাত কষ্ট হয়। সেইকাৰণে এজমা ৰোগত যেতিয়া মানুহে ব্ৰিডিং কৰে, উশাহ নিশাহ লয়, তেতিয়া বহুত বেছি শব্দ শুনিবলৈ পোৱা যায়। কাৰণ তেওঁলোকৰ উশাহ ভিতৰত লওঁতে আৰু বাহিৰত এৰি দিওঁতে বহুত কষ্ট পায়, ব্লক কৰি দিয়ে নলীবোৰ। সো ইয়াতে চোৱা বক্সৰ ভিতৰত কি লিখিছে। কেইবা শতিকা জুৰি ঘৰ আৰু উদ্যোগত কাঠ ইন্ধন হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। সো এতিয়াও গাঁওসমূহত আৰু আগৰ দিনত যেতিয়া LPG বা যিবোৰ ইলেক্ট্ৰিক বস্তু ব্যৱহাৰ কৰি যে আজিকালি খোৱা বস্তু বনোৱা হয়, সেইবোৰ অহাৰ আগতে মানুহে কি কৰিছিল, কাঠক ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল, কাঠ জ্বলাই পেলাই খাদ্যবস্তু ৰান্ধিছিলে। কিন্তু এতিয়া ইয়াৰ সলনি কয়লা আৰু অন্য ইন্ধন যেনেকুৱা LPG এইবোৰ ব্যৱহাৰ কৰা হয়। কয়লাৰ ষ্টভ ব্যৱহাৰ কৰে মানুহে, LPG বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। বৰ্তমানো আমাৰ দেশৰ বহুতো এনেকুৱা গাঁও আছে য'ত কি কৰা হয়, তোমাৰ এই কাঠক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আৰু তেনেকুৱা ঠাইত কাঠ পোৱা সহজো হয়, গছ-গছনি থাকে, যাৰ কাৰণে তেওঁলোকে সহজভাৱে পায় কাৰণে ইয়াকে ইন্ধন হিচাপে ব্যৱহাৰ কৰে। সো কাঠৰ যেতিয়া পুৰা হয় তেতিয়া তাৰ পৰা ধোঁৱা সৃষ্টি হয়, আৰু কাঠ পুৰিলে যি ধোঁৱা সৃষ্টি হয় সেই ধোঁৱাত মানুহৰ উশাহ নিশাহ জনিত বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে, বহুত ৰোগৰ সৃষ্টি কৰিব পাৰে। সো যি মানুহৰ কাৰণে ক্ষতিকাৰক হয়। ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ ফলত গছে দিয়া দৰকাৰী বস্তুবোৰৰ পৰা আমি কি হৈ যাওঁ, আঁতৰি যাওঁ। যেনেকুৱা গছৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট আমি অক্সিজেন পাওঁ, হয়নে? এতিয়া যিহেতু নিৰ্বনীকৰণ হৈ আছে, নিৰ্বনীকৰণৰ কাৰণে কি হৈ আছে, নিৰ্বনীকৰণ কৰি পেলাই মানুহে যদি গছক ইন্ধন হিচাপে ব্যৱহাৰ কৰে তেতিয়াহ'লে পৃথিৱীত অক্সিজেনৰ পৰিমাণ কমি যাব। তাৰপিছত গছৰ পৰা আমি যিবোৰ বিভিন্ন সা সৰঞ্জাম, ফাৰ্নিচাৰ ইত্যাদি তৈয়াৰ কৰোঁ সেইবোৰ আমি নাপাম। ইয়াৰ উপৰি তোমালোকে সপ্তম শ্ৰেণীত পাইছা যে গছ কটাৰ ফলত কি হৈ আছে, আমাৰ পৰিৱেশৰ অত্যন্ত ক্ষতি হৈ আছে।
কাৰণ আমাৰ পৰিৱেশৰ প্ৰতিটো বস্তুৱে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। মানুহে খাদ্যৰ কাৰণে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল, মানুহে উশাহ নিশাহ লোৱাৰ কাৰণে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল, জীৱ জন্তুসমূহে উশাহ নিশাহ লোৱাৰ কাৰণে গছ গছনিৰ ওপৰত নিৰ্ভৰশীল। চ' যেতিয়া গছ গছনিৰ মাত্ৰা কমি গৈ আছে, ইয়ে কি কৰি আছে, আমাৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই আছে। নম্বৰ 2 প্ৰভাৱটো হৈছে এই ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইড গেছ উৎপন্ন কৰে। যেতিয়া ইন্ধন দহন কৰা হয়, কিছুমান ইন্ধন এনেকুৱা আছে যিবোৰ সম্পূৰ্ণৰূপে দহন নহয়। চ' যিবোৰ অসম্পূৰ্ণ দাহিত ইন্ধন থাকে সেইবোৰৰ পৰা বিষাক্ত গেছ উৎপন্ন হয়। তাৰে ভিতৰত এটা বিষাক্ত গেছ হৈছে কাৰ্বন মনক্সাইড। চ' অতি বিষাক্ত গেছ হয় আৰু কোঠালিত কয়লা পোৰাটো বিপদজনক। যদি কয়লা পুৰি থকা হয় এটা ঘৰৰ ভিতৰত, যিটো ঘৰ চাৰিওফালৰ পৰা বন্ধ হয়, তেনেকুৱা ঘৰত কয়লা জ্বলোৱা, কয়লা ইন্ধন দহন কৰাটো বিপদজনক। কাৰণ এনে ক্ষেত্ৰত যি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, সেই কাৰ্বন ডাই অক্সাইডে সেই ঘৰত যদি কোনোবা মানুহ আছে, শুই আছে, তেতিয়াহ'লে সেই মানুহজনৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। ইমান বিষাক্ত হয় কাৰ্বন মনক্সাইড। চ' ইয়াতে কি কৈছে যে সেইকাৰণে কয়লা জ্বলি থকা বা উমি জ্বলি থকা কোঠালিত নুশুবলৈ পৰামৰ্শ দিয়া হয়। যদি কোনোবা এটা কোঠালিত কয়লা জ্বলি আছে বা যদি কয়লা জাষ্ট কি হৈ আছে, তোমাৰ অকণমান জাষ্ট ব্ৰাইট দেখিবলৈ পোৱা গৈ আছে, উজ্জ্বল দেখিবলৈ পোৱা গৈ আছে, অকণকৈ জ্বলি আছে, তেতিয়াও তেনেকুৱা কোঠালি বন্ধ কৰি পেলাই তাতে শুই থাকিব নালাগে। নম্বৰ 3 হৈছে প্ৰায়ভাগ ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। চ' আমি জানো যে যেতিয়া ইন্ধন এটাৰ দহন হয়, তেতিয়াই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে আৰু তাৰ পৰা কি উৎপন্ন হয়, তাপ, তাৰপিছত পোহৰ আৰু যথেষ্ট পৰিমাণে উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছৰ। বায়ুত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত গাঢ়তাক গোলকীয় উষ্ণতাৰ কাৰক বুলি কোৱা হয়। কাৰণ এই যিটো কাৰ্বন ডাই অক্সাইড গেছ আছে, কাৰ্বন ডাই অক্সাইড গেছৰ এটা দক্ষতা আছে, এটা কেপাচিটি আছে যে কাৰ্বন ডাই অক্সাইড গেছে তাপ ধৰি ৰাখিব পাৰে। সেইকাৰণে যেতিয়া দিনৰ ভাগত সূৰ্যৰ পোহৰ ওলাই তাপ সৃষ্টি হয়, সেইটো সময়ত কাৰ্বন ডাই অক্সাইডে তাপক ধৰি ৰাখে, যাৰ কাৰণে পৃথিৱীৰ উষ্ণতা দিনে দিনে বৃদ্ধি পাব ধৰিছে, যাক গোলকীয় উষ্ণতা বুলি কোৱা হয়। চ' যেতিয়া ইন্ধন দহন হয়, তাৰ ফলত গোলকীয় উষ্ণতাও বৃদ্ধি পাব পাৰে। চ' ইয়াতে গোলকীয় উষ্ণতাৰ বিষয়ে লিখা আছে। চোৱা, গোলকীয় উষ্ণতা হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ বৰ্ধিত উষ্ণতা। আন কামৰ উপৰিও ই মেৰু অঞ্চলৰ হিমবাহ গলায়, যাৰ ফলস্বৰূপে সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি গৈ উপকূলীয় অঞ্চলত বানপানীৰ সৃষ্টি কৰিব পাৰে। যেতিয়া পৃথিৱীৰ উষ্ণতা বৃদ্ধি হ'ব, তাৰ কাৰণে কি হ'ব, যিবোৰ মেৰু অঞ্চলত যিবোৰ বৰফ আছে, বৰফবোৰ গলিবলৈ ষ্টাৰ্ট কৰিব। যেতিয়া বৰফ গলিব, তাৰ পৰা কি সৃষ্টি হ'ব, পানী। সেই পানীসমূহ গৈ পেলাই সাগৰৰ পানীৰ সৈতে যোগ হৈ পেলাই সাগৰৰ পানীৰ যিটো তৰফ আছিল, সেইটো ওপৰৰ পিনে গুচি যাব। আৰু এনেকুৱা বহুত মানুহ আছে যিবোৰ সাগৰৰ ওচৰে পাজৰে থকা অঞ্চলত বাস কৰে। চ' তেনেকুৱা ঠাইত কি হৈ যাব, পানীৰে ভৰি পৰিব। নিম্ন উষ্ণতাৰ উপকূলীয় অঞ্চলবোৰ স্থায়ীভাৱে পানীত ডুবি যাব পাৰে আৰু এনেকুৱা ঠাইবোৰ আৰু কেতিয়াও ঘূৰি নাহিব। সদায় চিৰদিনৰ বাবে এনেকুৱা ঠাই কি হৈ যাব পাৰে, পানীত ডুবি যাব পাৰে। তাৰপিছত 4th ইফেক্ট হৈছে কয়লা আৰু ডিজেলৰ দহনত ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয়। ছালফাৰ ডাই অক্সাইড এইটোও হৈছে এটা বিষাক্ত গেছ। যেতিয়া কয়লা দহন কৰা হয়, তেতিয়া তাৰ পৰা ছালফাৰ ডাই অক্সাইড নামৰ এটা গেছ উৎপন্ন হয়। এইটো গেছ অত্যন্ত শ্বাসৰোধী আৰু ক্ষয়কাৰী গেছ। তাৰমানে এইটো গেছো যদি উশাহত আমাৰ ভিতৰত সোমায়, তেতিয়াহ'লে এইটোৱেও কি কৰিব পাৰে, আমাৰ উশাহ নিশাহ বন্ধ কৰি দিব পাৰে। পেট্ৰল ইঞ্জিনবোৰে নাইট্ৰজেনৰ গেছীয় অক্সাইড এৰি দিয়ে। চ' নাইট্ৰজেন অক্সাইড
আৰু এটা নাইট্ৰজেন অক্সাইড আৰু এটা বিষাক্ত গেছ। যেতিয়া গাড়ী মটৰসমূহত পেট্ৰল ইন্ধন জ্বলোৱা হয় তেতিয়া তাৰ পৰা নাইট্ৰজেন গেছ উৎপন্ন হয়। ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড বৰষুণ সৃষ্টি কৰে। এতিয়া চোৱা, যেতিয়া ছালফাৰ ডাই অক্সাইড হওক বা কাৰ্বন মন'অক্সাইড হওক বা নাইট্ৰজেন অক্সাইড হওক, এইবোৰ গেছ যেতিয়া ইন্ধন দহন হোৱাৰ ফলত নিৰ্গত হ'ব, সেইবোৰ কি হ'ব, আমাৰ বায়ুমণ্ডলতে থাকিব। যদি সেইটো সময়ত বৰষুণ হয় তেতিয়াহ'লে এই গেছসমূহে বৰষুণৰ পানীৰ লগত মিহলি হ'ব, ফলত এচিড বৰষুণৰ সৃষ্টি হ'ব। এনেধৰণৰ বৰষুণক এচিড বৰষুণ বুলি কোৱা হয়। ই খেতিৰ শস্য, অট্টালিকা আৰু মাটিৰ বাবে ক্ষতিকাৰক। এচিড বৰষুণ যেতিয়া পৰে, ই যিবোৰ কুমলীয়া উদ্ভিদ থাকে, কুমলীয়া উদ্ভিদসমূহক মাৰি পেলাব পাৰে বা অট্টালিকাসমূহৰ যিটো উজ্জ্বলতা থাকে সেইটো নোহোৱা কৰি দিব পাৰে, অট্টালিকাসমূহৰ ক্ষয় সাধন কৰিব পাৰে। তাৰপিছত মাটিৰ ক্ষতি কৰে। চ' তোমালোকে ক্লাছ 7ত এই বিষয়ে পাইছা। তাৰপিছত যান বাহনত ব্যৱহাৰ কৰা ডিজেল আৰু পেট্ৰলৰ সলনি সংকুচিত প্ৰাকৃতিক গেছ ব্যৱহাৰৰ আৰম্ভ কৰা হৈছে। তাৰ এটা বেষ্ট এক্সাম্পল হৈছে দিল্লী। দিল্লীত এটা সময়ত প্ৰদূষণ ইমান বাঢ়ি গৈছিল এইবোৰ গেছৰ কাৰণে, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড, যাৰ কাৰণে দিল্লীৰ চৰকাৰে কি কৰিছে, দিল্লীত যিবোৰ গাড়ী চলে সেইবোৰ CNG গেছৰ দ্বাৰা চলোৱা ষ্টাৰ্ট কৰিছে পেট্ৰলৰ সলনি। আৰু তাত যিবোৰ গাড়ী আছে, গাড়ীসমূহত লিখাও থাকে ৰান বাই CNG। চ' CNG গেছ দহন হ'লে তাৰ পৰা প্ৰদূষণৰ মাত্ৰা খুবেই কম হয়, অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয় আৰু আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন হয় CNG পেট্ৰলতকৈ। চ' ইয়াতে আমাৰ চেপ্টাৰ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশ পঢ়িম। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।